বিধানসভা সমষ্টিৰ এখন গাঁৱত আজি দেখিবলৈ পোৱা গৈছে এই গাঁওখনৰ একাংশ মহিলা ওলাই আহিছে এটা পথ নিৰ্মাণ কৰিবৰ কাৰণে। আমি প্ৰথমে তাৰ দৃশ্যাংশ এই মুহূৰ্তত আমি আসাম টক্সৰ টেলিভিছনত আমি দেখুৱাই আছো। এনেধৰণে আজি পুৱাৰ ভাগৰে পৰা ইয়াৰ স্থানীয় মহিলাসকলে এই পথটো নিৰ্মাণ কৰিবৰ কাৰণে এনেধৰণে হাতে হাতে কোৰ লৈ তেওঁলোক ওলাই আহিছে। তেওঁলোকে নিজে শ্ৰম দান কৰি এই পথ নিৰ্মাণ কৰিবৰ কাৰণে তেওঁলোকে নিৰ্মাণ কৰি থকা দেখিবলৈ পোৱা গৈছে। বাইদেউ, এনেকে কি আপোনালোকৰ এই সমস্যাটো কিমান দিনীয়া সমস্যা? এইটো কিমান দিনে মানে আজি হ'ল বহুত দিনে হ'ল। বাৰিষা হলে ধৰ আমি ওলাব নোৱাৰো, ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে, কানি কাপোৰ কোচাই জোতা মোজা খুলি যাব লাগে, গাৰ্জেন খিনিয়ে তেওঁলোক ধৰ খিনি লৈ যাব লাগে, বহুত অসুবিধা হয়। আমাৰ ড্ৰেইনটোৰ বেছি অসুবিধা হয়, পানীখিনি ড্ৰেইনটো ধৰ মাল যাই যোৱাৰ পিছত ড্ৰেইনৰ পানীখিনি ৰাস্তাত পৰিলে মানে বহুত অসুবিধা আৰু আমি সেই অসুবিধা পাই মাইকী খিনি আলোচনা কৰিলো, কৰি ড্ৰেইনটো আমি ইনানা অলপ ঝলাই মেলি দিলো, দি ভাবিলো অলপ পইচা মানে ঘৰে ঘৰে পইচা তুলি এই মাটিখিনি পেলাই অলপ ৰাস্তাটো অকণমান অহা যোৱা ল'ৰা ছোৱালীখিনি সুবিধা হ'ব বুলি পেলাই মাটিখিনি পেলাৰ ব্যৱস্থা কৰি দিছো আৰু নিশ্চিতভাৱে দীৰ্ঘদিনীয়া এক যে বিপদ সংকুল যাত্ৰা তেওঁলোকে অতিবাহিত কৰি আহিছে এই পথৰ জৰিয়তে। আৰু তেওঁলোকে আজি মহিলাসকলে দেখিবলৈ পোৱা গৈছে এনেধৰণে নিজে শ্ৰম দান কৰি তেওঁলোকে নিজৰ গাঁঠিৰ ধন ভাঙি এনেধৰণে নিজে হাতে হাতে কোৰ লৈ আহি মহিলাসকলে। বাইদেউ অকণমান কওক, আপুনি কওক অকণমান কওক, আপোনালোকে কিমান আজি নিজে পইচা খৰচ কৰি আপোনালোকে কাম কৰিছে? আমি পইচা কিমান মান উঠা গৈছে যোনে যি দে আৰু পইচা উঠিছে ভালুখিনি, কিন্তু আমি ঘৰে ঘৰে পইচা খানি তুলি পেলাই মাইকী খিনিয়ে আমি ট্ৰেক্টৰ ধৰি পেলাই আমি মাটি খিনি পেলাইছো। এনেকুৱা লজ্জতা এনেকুৱা লাজৰ কাহিনী আমাৰ এইটো ধৰ এই ৰাস্তাটোৰ কাৰণে আমাৰ এটা আলহী আহিব নোৱাৰে, এই ৰাস্তাটোৰ কাৰণে মানে ঘিননুৱা কৰি থৈ যায়। ল'ৰা ছোৱালী খিনিয়ে স্কুলত জনপ্ৰতিনিধি বিলাকে এই ৰাস্তাৰ ওপৰত গুৰুত্ব দিয়া নাই নেকি? গুৰুত্ব দিয়া নাই কলে কয় কি এই ৰটো হতে কি কৰা আমিহে জানো সেনা বুলি পেলাই কয়। এতিয়া আমি মাইকী মানুহখিনি কি কৰিম? পুনৰ আমি ইয়াৰ দৃশ্যাংশ দেখুৱাই আছো। এনেধৰণে আজি পুৱাৰ ভাগৰে পৰা মহিলাসকল ওলাই আহিছে, তেওঁলোকে নিজে শ্ৰম দান কৰি ইয়াত এই পথ নিৰ্মাণ কৰিবৰ কাৰণে তেওঁলোক ওলাই আহিছে। এক বিপদ সংকুল যাতায়াত তেওঁলোকে দীৰ্ঘদিনৰ পৰা এই পথটোৰে তেওঁলোকে যাতায়াত কৰি থাকিব লগা হৈছে। এটা শিক্ষিত অঞ্চল, কিন্তু যাতায়াতৰ ক্ষেত্ৰত আজি বিপদ সংকুল যাত্ৰা। কি ক'ব আপোনালোকৰ এই পথটো ক'ৰ পৰা ক'লৈকে? হয়, মহল্লাবাৰী অল সাতখলিত আপোনালোকে ঘূৰিলে গম পাব। সাতখলিত এনেকুৱা এটা ৰাস্তা নাই যিটো নেকি এইটো ধনৰ চকৰ পৰা এইটো পুখুৰীয়া বিল এটা আছে, আমাৰ গাঁৱৰ মাজেদি এটা ৰাস্তা গৈছে পথাৰৰ মাজত, সেইফালে বহুত মানুহ গৈছে। আমাৰ এই 2 নম্বৰ ৱাৰ্ডৰে তাৰমানে সদস্য হয়। গতিকে প্ৰায় 2 কিলোমিটাৰ ৰাস্তা একদম তথৈবচ অৱস্থা, আৰু ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে। তাৰপিছত মছজিদত মানুহ নমাজ পঢ়িব যাব নোৱাৰে। খৰালিতে এই অৱস্থা, বাৰিষাতো এক আঁঠুৰ ওপৰত বোকা হয়। তাৰপিছত বাহিৰা মানুহ আচলতে আমি অতিকৈ লজ্জিত হৈছো। হয় হয়, স্কুলত তাৰমানে চাইকেল থকা ল'ৰা ছোৱালীখিনি চাইকেল লৈ যাব নোৱাৰে। খোজকাঢ়ি যোৱাবিলাকে চেণ্ডেল জোতা পিন্ধি যাব নোৱাৰে। মাধ্যমেৰে মানে চৰকাৰক অনুৰোধ কৰিব বিচাৰিছো, অতি পলমে আমাৰ সাতখৈলী গাঁৱৰ গোটেইকেইটা ৰাস্তা অকণমান নিৰীক্ষণ কৰি আমাৰ ৰাস্তাখিনি বনাই দিলে আমাৰ ল'ৰা ছোৱালী আমাৰ সুবিধা নহয়। একেবাৰে দিয়া নাই, বিলকুল দিয়া নাই। সেইকাৰণে এই কথা ক'ব লাগিব যে এয়া হ'ল সাতখলী গাঁৱৰ এই দৃশ্যাংশ। এই সাতখলী গাঁৱৰ স্থানীয় ৰাইজ, স্থানীয় মহিলাসকলে আজি পুৱাৰ ভাগৰ পৰা এনেদৰে হাতে হাতে কোৰ লৈ তেওঁলোকে নিজে শ্ৰম দান কৰি এই পথ নিৰ্মাণ কৰিছে। ইয়াৰ যি স্থানীয় জনপ্ৰতিনিধি